অসমৰ হিয়াৰ আমঠু বুলি কোৱা হয় জুবিন গাৰ্গক। জুবিন গাৰ্গৰ মৃত্যু আজি ছমাহ ভৰি দিলেহি। এই ছমাহেও জুবিন গাৰ্গৰ যিটো ন্যায় বিচৰা হৈছিল অসমৰ ৰাইজে, আজিও সেই ন্যায় সুদূৰ পৰাহত হৈ পৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে জুবিন গাৰ্গৰ যি ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, সেইবোৰ যেন এক বুমেৰাঙত পৰিণত হৈছে। আমি সেই মুহূৰ্তত বহুতেও কৈছিলে আৰু কেইবাগৰাকীও উন্নত ধৰণৰ উকিলেও কৈছিলে যে CBIকে আদি কৰি NIA, CBI এই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব দিব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই সেই CBI বা অন্য NIAৰ যি এই বিচাৰ সংস্থাবিলাক আছে, তেওঁলোকক জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো দিয়াত তেওঁ আপত্তি হ'ল আৰু নিদিলে। তাৰ ঠাইত SIT তেওঁ বনালে। তেওঁ নিজৰ মানুহৰ দ্বাৰা SIT বনালে। এইকাৰণে নিজৰ মানুহৰ দ্বাৰা বুলি কৈছোঁ যে আজি তাৰিখলৈকে যিখিনি ভেকু ভাওনা কৰিলে, সেই ভেকু ভাওনা আদালতত সকলো ৰাইজে ধৰা পৰিছে। হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰে আৰু নিদিয়ে। এইকাৰণে যে আমি নাজানোৱেই যে জুবিন গাৰ্গ সাগৰত পৰি মৃত্যু হৈছে, হয় কোনোবাই ঠেলা মাৰি পেলাই দিছে, মুঠতে সেই তাত কিবা হত্যাৰ এক ষড়যন্ত্ৰ আছিল। আৰু তথাপিতো কিন্তু কোনো মানুহে কোৱা নাছিলে জুবিন গাৰ্গক তাত আমুকে হত্যা কৰিলে, যদিও সন্দেহ কৰি থকা হৈছিলে। সেইখিনি সময়তে বোম ফুটালে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক হত্যা কৰা হ'ল। তাৰ পৰৱৰ্তীও জুবিন গাৰ্গ হত্যাৰ বলি হ'ল বুলি হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ কৈ থাকিল। কিন্তু আজি তাৰিখলৈকে কোনেও হত্যা হৈছে কৈছে যদিও এনেধৰণৰ নিৰ্ভয়ভাৱে কোৱা নাই। এজন মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ হত্যা হৈছে এনেধৰণৰ কথা ক'ৰবাত যদি তেওঁ বিষয়টো নজনাকৈ নিশ্চয় কোৱা নাছিলে। সেই দিশৰ পৰা আমি এটা সন্দেহ প্ৰকাশ কৰোঁ। জুবিন গাৰ্গৰ হত্যা কেৱল মুখ্যমন্ত্ৰীয়ে ক'ব লগা হৈছে যেতিয়া, আৰু সেই মুখ্যমন্ত্ৰীক SITয়ে তেওঁ জুবিন গাৰ্গ যে হত্যা হ'ল, তেওঁ এই উৎসটো ক'ৰ পৰা পালে, সেই কথাটোৰ কাৰণে কিন্তু SITয়ে হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও সোধ-পোছ নকৰিলে। ইয়াৰ পৰাই আমি এটা অনুভৱ কৰোঁ যে SITও কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা পুতলাৰ ধৰণৰ হৈ কাম কৰি আছে। তেওঁ কথামতেই SITয়ে কাম কৰি আছে, যাৰ ফলত আজি দেখামতে জুবিন গাৰ্গৰ যিটো বিচাৰ আৰু ন্যায়, সেইটো পৰ্বতত কাছৰ কণী পোৱাৰ দৰে বিচৰাৰ দৰে এক অৱস্থা হৈছে। গতিকে এইটোৰ পৰা আমি সন্দেহ কৰোঁ। SITয়ে যদি হিমন্ত বিশ্ব শৰ্মাক যদি জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিলে, কোনে হত্যা কৰিলে, এই কথাবিলাক সোধ-পোছেই নকৰিলে, তেতিয়াহ'লে SIT কাৰ পকেটৰ সম্পত্তি সেইটো আমিতো বাকী নাই। গতিকে আমি এটা কথা ক'ব পাৰোঁ যে অসমৰ ৰাইজে কোৱাটো উচিত বুলি ভাবোঁ, বা জুবিন ফেন ক্লাবে কোৱাটো উচিত বুলি ভাবোঁ যে জুবিন গাৰ্গ হত্যাৰ লগত হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণভাৱে জড়িত আছে। কাৰণ যদি হিমন্ত বিশ্ব শৰ্মা যদি জুবিন গাৰ্গ হত্যাৰ লগত জড়িত নাথাকিলেহেঁতেন, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই কোনেও নকওঁতে পোনছাতে মুখ্যমন্ত্ৰী হৈ পেলাই মুখ্যমন্ত্ৰী আসনৰ পৰা জুবিন গাৰ্গক হত্যা কৰা হৈছে এই শব্দবিলাক কেনেকৈ ক'বলৈ পালে? ইয়াৰ কাৰণটো হ'ল তেওঁ নিশ্চয় জানে যে কোনে কোনে হত্যা কৰিছে, বা তেওঁ নিশ্চয় জড়িত থাকিব, যাৰ ফলত নেকি SITয়ে তেওঁ কেতিয়াও সোধ-পোছ নকৰিলে। যাৰ ফলত নেকি CBI তদন্ত দিবৰ কাৰণে বহু মানুহে সেইখিনি সময়ত কৈছিলে, বহু সন্মানীয় উকিলেও সেইটো এটা দাবী কৰা দেখিছিলোঁ টিভিসমূহত। কিন্তু হিমন্ত বিশ্ব শৰ্মা গা নলৰিল। কিজানিবা CBI তদন্তৰ দায়িত্বভাৰ দিয়া হয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক টেটুত ৰচা লগাই CBI কোৰ্টলৈ লৈ যাব। গতিকে কেতিয়াও CBI তেওঁ নাম গোন্ধই নোলোৱা হ'ল। গতিকে আমি আশা কৰিম এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ যিসকলে ন্যায় পাব বুলি ভাবিছে, সেইসকলে কেতিয়াও ন্যায় নাপায়। কাৰণ 26 নিৰ্বাচনৰ এই ভেকু ভাওনা এটা কৰিবলৈ লৈছে SITৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মাই। 26 ইলেকশ্যন
নিৰ্বাচন পাৰ হোৱাৰ পিছতে জুবিন গাৰ্গৰ হত্যাৰ কোনো ন্যায়টো প্ৰশ্নই নাই। জুবিন গাৰ্গৰ কোনো নাম গন্ধই নলয়। এতিয়া আপোনালোকে নিশ্চয় জানে যে তেওঁলোকৰ মহামান্য মন্ত্ৰীসকল মোদী আহিল কেইবাবাৰো, অমিত শ্বাহ এইজন অতি গাম্ভীৰ্য বিক্ৰী কৰা, দেশ বিক্ৰী কৰা মালিক, এওঁলোক আটাইবিলাক আহিলে। কিন্তু জুবিন গাৰ্গৰ শব্দ এটাও কোনো ভাষণত নক'লে আৰু সেই জাগালৈকো তেওঁলোকে নগ'ল। তাৰমানে সাহস নহ'ল। তাৰমানে এই জুবিন গাৰ্গৰ হত্যাৰ লগত হিমন্ত বিশ্বৰ পৰা মোদী কিংবা অমিত শ্বাহলৈকে নিশ্চয় জড়িত আছে। তেতিয়াহ'লে আমি এটা সন্দেহ কৰিম নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সুধিবলৈ বিচাৰিছোঁ, তুমি উত্তৰ দিয়া যে তুমি হত্যা কৰা নাই, ইয়াত হত্যাকাৰী বেলেগ আছে। কোন বেলেগ আছে তাক তুমি কেলৈ স্বীকাৰ নকৰা? নিশ্চয় তুমি স্বীকাৰ কৰিবলৈ নোৱাৰা যে জুবিন গাৰ্গে প্ৰতিটো অনুষ্ঠানত যেতিয়া গীত গাইছে তেতিয়া এটাই কথা কৈছে, বিজেপিক আঁতৰাব লাগিব, বিজেপিক ক'তো ভোট দি দিব। গতিকে হিমন্ত বিশ্ব কঁপি গৈছিল। কাৰণ জুবিন গাৰ্গে যদি জুবিন ফেন ক্লাব, হাজাৰ হাজাৰ লাখ লাখ জুবিন ফেন ক্লাবৰ এই ধৰণৰ বিষ বাষ্পটো, বিজেপিক ভোট নিদিয়া বিষ বাষ্পটো সোমাই দিব পাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ক্ষমতাৰ ৰসাতলে যাব। আৰু তেওঁ যি অপকৰ্ম কৰি আহিল, সেই কটন কলেজৰে পৰা সেই যি জালিয়াতি বদমাচি যি কৰি আহিল, সকলোবিলাক কেনেবাকৈ হয়তো ধৰা পৰি যাব। এই কাৰণতেই জুবিন গাৰ্গৰ ন্যায় বিচাৰটো নিদিয়ে আৰু সেই কাৰণেই বোধহয় দিল্লীলৈকে জুবিন গাৰ্গৰ হত্যাৰ এক ষড়যন্ত্ৰ আছিল। সেইবাবেই অমিত শ্বাহ কওঁ, মোদী কওঁ, তেওঁলোকে কেতিয়াও জুবিন গাৰ্গক এটা শ্ৰদ্ধা ভাষণতো নিদিলে আৰু তেওঁ সমাধি ক্ষেত্ৰত গৈ এটা শ্ৰদ্ধাও নিবেদন নকৰিলে। ইয়াৰ পৰা আমি এটাই কথা জানিম যে এওঁলোক তিনিওজনে বা এওঁলোকৰ বিজেপিয়ে এওঁলোকে মিলি পেলাই জুবিন গাৰ্গক হত্যা কৰিলে। যদি হত্যা কৰা নাই তেতিয়াহ'লে হিমন্ত বিশ্ব ক'ৰ পৰা গম পালে যে জুবিন গাৰ্গে হত্যাৰ বলি হ'ল? তেতিয়াহ'লে উত্তৰ দিয়ক, আমাৰ এই প্ৰশ্নৰ উত্তৰ দিয়ক। আমি সাধাৰণ মানুহ, আমি সাধাৰণ লেমেন গাঁৱৰ মানুহ, উত্তৰ দিয়ক আপোনাৰ যদি সাহস আছে।